ষষ্ঠ ষাণ্মাসিকৰ গুৰু পাঠ্যক্ৰম আৰু সাধাৰণ পাঠ্যক্ৰমৰ ছাত্ৰ ছাত্ৰীসকল যে আজি ছুইজাৰলেণ্ডৰ সংবিধানৰ এটা বিষয়বস্তু লৈ তোমালোকৰ ওচৰলৈ আহিছোঁ আৰু ক্লাছ এটা কৰাৰ উদ্দেশ্যে আৰু বিষয়বস্তুটো হ'ল কম্পজিশ্যন পাৱাৰ এণ্ড ফাংচন অফ দ্য ফেডাৰেল এছেম্বলি দ্য ফেডাৰেল লেজিসলেচাৰ অৰ্থাৎ ফেডাৰেল এছেম্বলি অৰ্থাৎ ছুইজাৰলেণ্ডৰ যে আইনসভা এই আইনসভাৰ গঠন আৰু পাৱাৰ এণ্ড ফাংচন বা ক্ষমতা আৰু কাৰ্যাৱলীৰ বিষয়ে আলোচনা গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে ক্লাছটো মনোযোগেৰে শুনিবা আৰু পিছত আমি আশা কৰিছোঁ তোমালোকে বুজিবলৈ চেষ্টা কৰিবা এতিয়া আহা যেটো আমি বিষয় দিছিলোঁ সেই বিষয়টোৰ লগত আসলতে এই স্লাইডখনত লেখা কথাখিনি বিশেষ সম্পৰ্কিত নহয় তথাপিতো তোমালোকক বুজোৱাৰ সুবিধাৰ কাৰণে মই এইখিনি তোমালোকক ক'ব বিচাৰিছোঁ যে ফেডাৰেল গভৰ্নমেণ্ট যে তোমালোকে জানা যে চৰকাৰ এখন গঠিত হয় তিনিটা অংগৰ মাজেৰে অৰ্থাৎ চৰকাৰৰ তিনিটা অংগ থাকে এটা হ'ল লেজিসলেচাৰ আইনসভা এটা এক্সিকিউটিভ অৰ্থাৎ কাৰ্যপালিকা আৰু এটা জুডিচিয়াৰী অৰ্থাৎ ন্যায়পালিকা এই চৰকাৰৰ সকলো ৰাষ্ট্ৰৰে চৰকাৰৰ এই তিনিটা অংগ লৈয়ে একোখন চৰকাৰ গঠিত হয় গতিকে ছুইজাৰলেণ্ডৰ চৰকাৰখনো এই তিনিটা অংগ লৈ গঠিত ফেডাৰেল এছেম্বলি অৰ্থাৎ ফেডাৰেল লেজিসলেচাৰ অৰ্থাৎ এইটো আইনসভা তেনেকৈ ফেডাৰেল কাউন্সিল বা ফেডাৰেল এক্সিকিউটিভ যেটো আমি কৈছোঁ এইটো হ'ল কাৰ্যপালিকা তেনেকৈ ফেডাৰেল ট্ৰিব্যুনেল দি ফেডাৰেল জুডিচিয়াৰী অৰ্থাৎ এইটো তোমাৰ ন্যায়পালিকা এই তিনিটা অংগ লৈ তোমাৰ ছুইজাৰলেণ্ডৰ চৰকাৰখন গঠিত হৈছে এতেকৈ যদি ফাউণ্ডিং ফাদাৰ অফ দ্য সুইচ কনষ্টিটিউশ্যন ডিড নট বেছ দ্য সুইচ গভৰ্নমেণ্ট অন দ্য প্ৰিন্সিপল অফ ষ্ট্ৰিক্ট ছেপাৰেশ্যন অফ পাৱাৰ এজ ৱাজ ডান ইন USA অৰ্থাৎ আমাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিষয়ে ইতিমধ্যে তোমালোকে জানা যে আমেৰিকা যুক্তৰাষ্ট্ৰত যেনেকৈ ক্ষমতা পৃথকীকৰণ নীতিৰ ওপৰত ভিত্তি কৰি মানে তাৰ সংবিধানখন তৈয়াৰ কৰা হৈছিল তাৰ ব্যৱস্থাবিলাক গঢ়ি তোলা হৈছিল ঠিক তেনেধৰণৰ ষ্ট্ৰিক্ট প্ৰিন্সিপল অৰ্থাৎ ক্ষমতাৰ পৃথকীকৰণ নীতিৰ ষ্ট্ৰিক্ট নীতি ছুইজাৰলেণ্ডৰ ক্ষেত্ৰত গ্ৰহণ কৰা হোৱা নাই They on the other hand conferred enormous power on the Federal Assembly and thus provided for a legislative supremacy. কিন্তু ছুইজাৰলেণ্ডত দেখা যায় যে তাত সংবিধানে কি কৰিছে যে ফেডাৰেল এছেম্বলি বা আইনসভাক যথেষ্ট পৰিমাণৰ ক্ষমতা দিছে যাৰ ফলস্বৰূপে এই তিনিটা অংগৰ ভিতৰত আইনসভাটো এটা শ্ৰেষ্ঠ অংগ বুলি সংবিধানে স্বীকৃতি দিছে বা সাংবিধানিকভাৱে ইয়াক আমি এটা স্বীকৃত শ্ৰেষ্ঠ অংগ বুলি আমি ক'ব পাৰোঁ The Article 71 of the Swiss Constitution declares that subject to the rights reserved to the people and the cantons, the supreme authority of the confederation is exercised by the Federal Assembly. অৰ্থাৎ ছুইজাৰলেণ্ডৰ সংবিধানৰ যিটো 71 নম্বৰ অনুচ্ছেদ এই 71 নম্বৰ অনুচ্ছেদত কি ঘোষণা কৰা হৈছে বা কোৱা হৈছে যে তাত তোমাৰ জনসাধাৰণ আৰু কেন্টনবিলাকৰ যিটো অধিকাৰ এই অধিকাৰটো ৰক্ষা কৰাৰ একমাত্ৰ অথৰিটি বা ক্ষমতা অৰ্পণ কৰা হৈছে কাক তাৰ আইনসভা অৰ্থাৎ ফেডাৰেল এছেম্বলি গতিকে এতিয়া আহা আমাৰ নেক্সট যিটো আলোচনাৰ মূল যিটো বিষয় আমাৰ টপিক যিটো আলোচনাৰ যে আমি ফেডাৰেল এছেম্বলি অৰ্থাৎ আইনসভাৰ বিষয়ে আমি আলোচনা কৰিবলৈ লৈছোঁ গতিকে সেই আইনসভাৰ বিষয়ে এতিয়া তোমালোকে আহা যে ফেডাৰেল মই আগতে ক'লোঁ যে ফেডাৰেল এছেম্বলি যিটোক আমি ফেডাৰেল লেজিসলেচাৰ বুলি কৈছোঁ ছুইজাৰলেণ্ডৰ ক্ষেত্ৰত ইয়াতে কোৱা হৈছে যে ফেডাৰেল এছেম্বলি ইন ছুইজাৰলেণ্ড ইজ এ বাইকেমাৰেল লেজিসলেচাৰ কনচিষ্টিং অফ দ্য নেশ্যনেল কাউন্সিল লোয়াৰ হাউচ and Council of State Upper House. The lower house, the National Council, give representation to the Swiss people as a whole, and the upper house, the Council of State, represent the canton. গতিকে তোমালোকে আমাৰ ভাৰতবৰ্ষৰ দৰে একে ব্যৱস্থাটো যে ভাৰতবৰ্ষৰ আইনসভা যেনেকৈ দুটা সদন লৈ গঠিত তেনেকৈ ছুইজাৰলেণ্ডৰো আইনসভা দুটা সদন লৈ গঠিত আমাৰ যেনেকৈ লোকসভা আৰু ৰাজ্যসভা তাত তেনেকৈ নেশ্যনেল কাউন্সিল এইটোক আমি নিম্ন সদন বুলি কৈছোঁ আৰু যেটো কাউন্সিল অফ ষ্টেট অৰ্থাৎ ৰাজ্য পৰিষদ সেইটোক আমি উচ্চ সদন বুলি কৈছোঁ
আৰু সদায় নিম্ন সদন লয়াৰ হাউসে কি কৰে নেশনেল কাউন্সিলে তোমাৰ জনসাধাৰণক প্ৰতিনিধিত্ব কৰে আৰু আপাৰ হাউসটো অৰ্থাৎ উচ্চ সদনটো সদায় কি কৰে তোমাৰ কেন্টন বিলাকক অৰ্থাৎ সুইজাৰলেণ্ডৰ ৰাজ্যবিলাকক ৰিপ্ৰেজেন্ট কৰে বা প্ৰতিনিধিত্ব কৰে তেতিয়া আহা যে এই আইন সভাৰ এই দুটা সদনৰ সদস্য হ'বলৈ হলে তাৰ সদস্যবিলাকৰ কিছুমান নিৰ্ধাৰিত অৰ্হতা থাকিব লাগে আৰু এই অৰ্হতাবিলাক কি কি qualification of members ইয়াতে কোৱা হৈছে he or she must be the citizen of Switzerland তে প্ৰথমে তেওঁলোক কি হ'ব লাগিব তোমাৰ সুইজাৰলেণ্ডৰ নাগৰিক হ'ব লাগিব তাৰ পিছত কৈছে a person cannot be a member of both the house at the same time অৰ্থাৎ তোমাৰ তেওঁ একে সময়তে এজন সদস্যই দুটা সদনৰ সদস্য হ'ব নোৱাৰে তে তেনেকৈ কৈছে যে no member is allowed to hold any office or profit ই কেন্দ্ৰীয় যুক্তৰাষ্ট্ৰীয় তোমাৰ আইন সভাই হোক বা তোমাৰ যুক্তৰাষ্ট্ৰীয় আইন সভাই হোক নাইবা যুক্তৰাষ্ট্ৰীয় ফেডাৰেল গভৰ্ণমেণ্টে হোক বা কেন্টনেল গভৰ্ণমেণ্টৰ হোক তাৰ আণ্ডাৰত তেওঁলোকে কোনো প্ৰফিট মেকিং অৰ্থাৎ চাকৰি কৰা লোক হ'ব নালাগে তেনেকৈ কৈছে যে most of the member of both the chamber are men with university training and holding commission in the army and person of mature experience অৰ্থাৎ তেওঁলোকে অভিজ্ঞতা সম্পন্ন লোক হ'ব লাগিব সামৰিক বাহিনীৰ অভিজ্ঞতা থকা লোক হ'লে ভাল তেনেকৈ তেওঁলোকে বিশ্ববিদ্যালয়ৰ প্ৰশিক্ষণপ্ৰাপ্ত লোক হ'লে ভাল মানে many of the members are re-elected a number of time and continue as a member for 18 to 30 years যে সুইজাৰলেণ্ডত এটো দেখা যায় যে বহুবিলাক সদস্য কি হয় ৰি-ইলেক্টেড অৰ্থাৎ পুনৰ নিৰ্বাচন হোৱাৰ সুবিধা আছে আৰু এই বিশেষ কোৱালিফিকেশন বিলাকৰ কাৰণে সদস্যবিলাকে বাৰে বাৰে নিৰ্বাচিত হোৱা দেখা যায় আৰু এনেকে এজন সদস্যই প্ৰায় 18 বছৰৰ পৰা 30 বছৰলৈকে তেওঁলোকে কি কৰিব পাৰে মানে 30 বছৰলৈকে তেওঁলোকে সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰা দেখিবলৈ পোৱা যায় তাৰপিছত আহা কম্পোজিশন অফ দ্য নেশনেল কাউন্সিল দ্য লয়াৰ হাউস যে ইয়াৰ যিবিলাক গঠন সম্পৰ্কে আমি আলোচনা কৰিম যে আমি ইতিমধ্যে ক'লো যে দুটা সদন লৈ তাৰ আইন সভা গঠিত হয় তাৰে নিম্ন সদনটো আমি কি কৈছো নেশনেল কাউন্সিল আৰু এই নেশনেল কাউন্সিলটো আৰু কাউন্সিল অফ ষ্টেট যিটো দ্বিতীয় সদন উচ্চ সদন এই দুটাৰ তোমাৰ গঠনটো কেনেকুৱা ইয়াৰে প্ৰথম মই কেইটামান বুজাৰ সুবিধাৰ কাৰণে কৈ দিছো যে প্ৰথমে ইয়াতে মেম্বাৰশ্বিপ বুলি কৈছো যে জাতীয় পৰিষদে সুইচ জনসাধাৰণক প্ৰতিনিধিত্ব কৰে গতিকে প্ৰতি পূৰ্ণ কেন্টনৰ পৰা 24000 জনসংখ্যাৰ মাজৰ পৰা এজনকৈ প্ৰতিনিধি নিৰ্বাচন হয় আৰু যিবিলাক অৰ্ধ কেন্টন আছে অৰ্ধ কেন্টনৰ পৰা 12000ৰ পৰা ততোধিক জনসংখ্যাৰ মাজৰ পৰা এজনকৈ প্ৰতিনিধি নিৰ্বাচন কৰা হয় বৰ্তমান জাতীয় পৰিষদৰ সদস্য সংখ্যা হ'ল 200 জন জাতীয় পৰিষদৰ সদস্য সংখ্যা হ'ল 200 জন তেনেকৈ যেটো যেখান কৈছে মেথড অফ ইলেকশন ইয়াতে মন কৰিবা যে 20 বছৰ বয়সপ্ৰাপ্ত সকলো নাগৰিকে ইয়াৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিব পাৰে আৰু ইয়াত তিনি প্ৰকাৰে কেন্টন সৰ্বমুঠ কেন্টনক তিনি ধৰণে কেন্টন বিলাকে তিনি ধৰণে নিৰ্বাচন কৰে হেতু তোমালোকে মন কৰা যেনে 17খন কেন্টনে প্ৰত্যক্ষ ভোটৰ জৰিয়তে তেওঁলোকৰ প্ৰতিনিধিবিলাক নিৰ্বাচন কৰে তেনেকৈ 4খন কেন্টনে এটা তাত ব্যৱস্থা আছে এটো তোমাৰ লেন্স গেমেন্ডে বুলি কোৱা হয় যিটোক আমি ওপেন এয়াৰ মিটিং বুলি কওঁ ওপেন এয়াৰ মিটিং যে ওপেন এয়াৰ মিটিং মানে কি এটো এটা প্ৰত্যক্ষ গণতন্ত্ৰৰ এটা পুৰণি পদ্ধতি আৰু এই পদ্ধতিটো কি বুলি কৈছে যে নন সিক্ৰেট ব্যালট ভোটিং সিস্টেম operating by majority rule which constitute one of the oldest form of direct democracy eligible citizen of the canton or district meet on a certain day in the open air
to decide on specified issues. অৰ্থাৎ দ্বিতীয় যেটো কথা কৈছে যে আমি কলো প্ৰথম যে 17খন কেন্টনে তেওঁলোকৰ প্ৰত্যক্ষ ভোটৰ জৰিয়তে তেওঁলোকৰ প্ৰতিনিধি নিৰ্বাচন কৰে আৰু দ্বিতীয়ৰ ক্ষেত্ৰত এই প্ৰত্যক্ষ গণতন্ত্ৰৰ এই পুৰণি পদ্ধতি অৱলম্বন কৰা হয়। এই 4খন কেন্টনে কি কৰে ওপেন এয়াৰ মিটিং অৰ্থাৎ মুকলি ভাবে তেওঁলোকে মানে এলিজিবল সিটিজেন বিলাক বহি তেওঁলোকৰ প্ৰতিনিধি বিলাক নিৰ্বাচন কৰে আৰু এইটো তোমাৰ ওপেন এয়াৰ মিটিং পদ্ধতি বুলি কোৱা হয়। তেনেকৈ তোমাৰ 3 নম্বৰতে আকৌ 4খন কেন্টনৰ কি হয় যে 4খন কেন্টনৰ পৰা তাৰ যি 4খন কেন্টনেল এছেম্বলি আছে অৰ্থাৎ কেন্টন বিলাকৰ যে আইনসভা আছে সেই আইনসভাই পৰোক্ষভাৱে 4খন কেন্টনৰ পৰা সদস্যবিলাক নিৰ্বাচন কৰে। এতিয়া আহা টাৰ্ম জাতীয় পৰিষদৰ সদস্যসকলৰ কাৰ্যকাল 4 বছৰ আৰু প্ৰতি 4 বছৰৰ মূৰত জাতীয় পৰিষদ গঠন হয়। অৰ্থাৎ জাতীয় পৰিষদৰ কাৰ্যকালো 4 বছৰ। কাৰ্যকালৰ আগতে সদন কেতিয়াও ভংগ হৈ নাযায় যদিহে সংশোধনক কেন্দ্ৰ কৰি দুটা সদনৰ মাজত মতানৈক্য নহয়। অৰ্থাৎ যদি সংবিধানখন সংশোধনক কেন্দ্ৰ কৰি উভয় সদনৰ মাজত মতানৈক্যৰ সৃষ্টি হয় তেতিয়াহ'লেহে সদনখন ভংগ হৈ যাব পাৰে। ইয়াৰ বাহিৰে অন্য কোনো কাৰণতে সদন ভংগ হোৱাৰ সম্ভাৱনা নাথাকে। সেইকাৰণে 4 বছৰ কাৰ্যকাল। তাৰপিছত সেশন যেটো অধিবেশনৰ কথা কোৱা হৈছে যে বছৰত জাতীয় পৰিষদৰ 4খন অধিবেশন অনুষ্ঠিত হয়। প্ৰতি বছৰৰ এতে একদম স্পেসিফাই কৰি দিয়া হৈছে সুইজাৰলেণ্ড যেনে ডিসেম্বৰ মাৰ্চ জুন আৰু ছেপ্টেম্বৰত এই 4খন অধিবেশন অনুষ্ঠিত হয় আৰু ইয়াৰ উপৰি বিশেষ কাৰণত বিশেষ অধিবেশন বহাৰো ব্যৱস্থা তাত আছে। তাৰ পিছত আহা যেটো প্ৰেসিডেন্ট অফ দা নেশনেল কাউন্সিল তে জাতীয় পৰিষদে কি কৰে যে জাতীয় পৰিষদটো গঠন হোৱাৰ পিছতে তেওঁলোকৰ সদস্যসকলৰ মাজৰ পৰা এজন সভাপতি আৰু এজন উপসভাপতি নিৰ্বাচন কৰে আৰু তেওঁলোকৰ এবছৰৰ এটা কাৰ্যকালৰ বাবে তেওঁলোকক নিৰ্বাচন কৰা হয়। অৰ্থাৎ এবছৰ উকলি গলে আকৌ নতুনকৈ এজন সভাপতি আৰু উপসভাপতি নিৰ্বাচন কৰা হয়। গতিকে সভাপতিয়ে কি কৰে যে জাতীয় পৰিষদৰ সভাত সভাপতিত্ব কৰে, সদনৰ নিয়ম শৃংখলা ৰক্ষা কৰে, নিৰ্ণায়ক ভোট প্ৰদান কৰে ইন কেছ অফ টাইম। তেওঁলোকে কাষ্টিং ভোট প্ৰদান কৰিব পাৰে যেতিয়া সদন কোনো বিষয়ত সমানে বিভক্ত হয় আৰু সদস্যসকলৰ অধিকাৰ আৰু সুবিধাবিলাকক যেতিয়া তেওঁলোকে ৰক্ষণাবেক্ষণ দিয়ে। গতিকে এইটো নিৰ্ণায়ক ভোটটো তোমালোকে বুজি পাইছা যে ইন কেছ অফ টাইম তেওঁলোকে এই কাষ্টিং ভোটটো প্ৰদান কৰিব পাৰে। অৰ্থাৎ সমান সদনৰ সদস্যসকল সমান অংশত দুভাগত বিভক্ত হৈ গলে এটা সিদ্ধান্ত গ্ৰহণ কৰাৰ কাৰণে যেটো ভোট প্ৰদান কৰে সেইটোকে আমি নিৰ্ণায়ক ভোট বুলি কওঁ। আৰু শেষৰটো কৈছো কি যে সদস্যসকলৰ অধিকাৰ আৰু সুবিধাবিলাক সভাপতিয়ে ৰক্ষণাবেক্ষণ দিয়ে। তাৰ পিছত আহা এই ডিবেট যেটো মই কৈছো এতে ডিবেট বিতৰ্ক বা আলোচনা। ইয়াতে কোৱা হৈছে যে জাতীয় পৰিষদৰ সদস্যসকলে নিয়মিতভাৱে আৰু সময়মতে সদনৰ সভাত অংশগ্ৰহণ কৰে। সভাত সদায় সকলো বিষয় গুৰুত্ব সহকাৰে আলোচনা কৰা হয়। সুইজাৰলেণ্ডৰ 4টা স্বীকৃত ভাষা আছে। এইটো জাৰ্মান, ফ্ৰান্স, জাৰ্মান আৰু ইটালী এই 4টা স্বীকৃত ভাষা আৰু এই 4টা ভাষাতে আলোচনা হ'ব পাৰে। জাৰ্মান আৰু কিন্তু জেনেৰেলি দেখা যায় যে জাৰ্মান আৰু ফ্ৰান্স ভাষাতে আলোচনাবিলাক বেছিভাগ সীমাবদ্ধ থাকে। তাৰ পিছত আহা নেক্সট আমি যেটো কৈছো কম্পোজিশন অফ দা কাউন্সিল অফ ষ্টেট অৰ্থাৎ আপাৰ হাউস অৰ্থাৎ উচ্চ সদন কেনেকে গঠন হয়। তাৰ একে কথাখিনি যে ইয়াৰে প্ৰথম পইণ্টটো কোৱা হৈছে মেম্বাৰশ্বিপ যে উচ্চ সদন ৰাজ্য পৰিষদলৈ প্ৰতিখন পূৰ্ণ কেন্টনৰ পৰা 2জনকৈ সদস্য নিৰ্বাচন কৰি পঠিয়ায় আৰু অৰ্ধ কেন্টনৰ পৰা 1জনকৈ সদস্য নিৰ্বাচন কৰি পঠিয়ায়। অৰ্ধ কেন্টনৰ পৰা 1জন আৰু পূৰ্ণ কেন্টনৰ পৰা 2জনকৈ। ইয়াৰ মুঠ সদস্য সংখ্যা হ'ল 46 জন। 46 জন আৰু 19খন পূৰ্ণ কেন্টনৰ পৰা 2জনকৈ হলে মুঠ 38 জন আৰু 6খন অৰ্ধ কেন্টনৰ পৰা 1জনকৈ হলে মুঠ 6 জন আৰু টোটেল 46 জন অৰ্থাৎ সৰ্বমুঠ 46 জন সদস্য নিৰ্বাচনৰ ব্যৱস্থা আছে। তেনেকৈ মেথড অফ যেটো ইলেকশন যে ৰাজ্য পৰিষদৰ সদস্য নিৰ্বাচনৰ নীতি নিয়ম আৰু সদস্য সংখ্যা নিৰ্ধাৰণ কৰে কেন্টন বিলাকে নিজে। এই ক্ষেত্ৰত আমি যদি ভাৰতৰ কথাটো লৈ চাওঁ তেনেহলে তোমালোকে জানা যে ভাৰতবৰ্ষত এই ৰাজ্যসভাৰ পৰা সদস্য নিৰ্বাচনৰ ব্যৱস্থাটো কি
যে এটা সামগ্ৰিক ব্যৱস্থা আৰু এটো নিৰ্ভৰ কৰে ৰাজ্যবিলাকৰ তোমাৰ জনসংখ্যাৰ ওপৰত অৰ্থাৎ জনসংখ্যাৰ ওপৰত ভিত্তি কৰি ৰাজ্যবিলাকৰ পৰা উচ্চ সদন ৰাজ্যসভালৈ সদস্যবিলাক নিৰ্বাচন কৰা হয় কিন্তু ইয়াত সিস্টেমটো কি যে ইয়াত ৰাজ্যবিলাক কেন্টনবিলাকে এই ক্ষেত্ৰত নিজেই সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে নিজেই সম্পৰ্কীয় আইন আদি প্ৰণয়ন কৰিব পাৰে তেওঁলোকৰ নিৰ্বাচন প্ৰণালীটো কেনেকুৱা হ'ব তেওঁলোকৰ সদস্য সংখ্যা কিমান হ'ব সেইবিলাক তেওঁলোকে নিজে নিৰ্ধাৰণ কৰিব পাৰে আনকি আটাইতকৈ ডাঙৰ কথাটো হ'ল কি যে তেওঁলোকক ৰাজ্য পৰিষদৰ যিবিলাক সদস্য কেন্টনবিলাকৰ পৰা নিৰ্বাচন কৰা হয় তেওঁলোকক যিবিলাক দৰমহা বা বোনাছ আদি দিয়া হয় সেইবিলাকক কেন্টনেল ফাণ্ডৰ পৰা অৰ্থাৎ ৰাজ্যৰ ফাণ্ডৰ পৰাহে দিয়া হয় তেনেকৈ আৰু যদি কেতিয়াবা কোনো সদস্যই তোমাৰ উচ্চ সদনৰ কোনো সদস্যই তেওঁৰ যি মূল দায়িত্ব ৰাজ্যখনৰ প্ৰতি বা কেন্টনখনৰ প্ৰতি যি দায়িত্ব সেই দায়িত্ব যদি সুকলমে পালন কৰা নাই তেতিয়াহ'লে তাত কি কৰা আছে ৰিকলৰ ব্যৱস্থাও আছে অৰ্থাৎ কি কৰিব পাৰে পুনৰ উভতাই আনিব পাৰে তেওঁক নিৰ্দিষ্ট কাৰ্যকাল উকলি যোৱাৰ আগতে তেওঁক ক্ষমতাৰ পৰা বিতাড়িত কৰিব পাৰে বা তেওঁক উভতাই আনিব পাৰে এই এটা ব্যৱস্থা তাৰ পিছত আহা প্ৰেচিডেণ্ট অফ দ্য কাউন্সিল অফ ষ্টেট ৰাজ্য পৰিষদৰ সদস্যসকলেও তোমাৰ নিম্ন সদনৰ দৰে একে পদ্ধতিৰে এজন সভাপতি আৰু এজন উপসভাপতি নিৰ্বাচন কৰে আৰু তেওঁলোকক এক বছৰৰ বাবে নিৰ্বাচন কৰা হয় আৰু দ্বিতীয় এটা কাৰ্যকালৰ বাবে তেওঁলোকক নিৰ্বাচন কৰা নহয় এবছৰীয়া কাৰ্যকাল শেষ হ'লে পুনৰ দুজন সভাপতি আৰু উপসভাপতি নতুনকৈ নিৰ্বাচন কৰা হয় এজন সভাপতি এজন উপসভাপতি মুঠ দুজন নিৰ্বাচন কৰা হয় সভাপতিয়ে ৰাজ্য পৰিষদৰ সভাত সভাপতিত্ব কৰে সদনৰ নিয়ম শৃংখলা ৰক্ষা কৰা সদস্যসকলৰ অধিকাৰক প্ৰতিৰক্ষা দিয়ে আৰু সদন কোনো বিষয়ত সমানে দুভাগ হ'লে তেওঁ কি কৰিব পাৰে নিৰ্ণায়ক ভোট প্ৰদান কৰিব পাৰে যিটো কথা মই নিম্ন সদনৰ ক্ষেত্ৰতো কৈ আহিছিলোঁ সেই একেই তাৰপিছত আহা সেশ্যন এণ্ড ডিবেট যিটো কোৱা হৈছে যে জাতীয় পৰিষদৰ দৰে ৰাজ্য পৰিষদৰ বছৰত 4বাৰ অধিৱেশন বহে আৰু সৌজন্যমূলকভাৱে সদনৰ বিতৰ্কবোৰ অনুষ্ঠিত হয় সদস্যসকলে স্বীকৃত জাতীয় ভাষাৰ 4টাৰ যিকোনো এটাতে তেওঁলোকে কি কৰিব পাৰে ভাষণ দিব পাৰে নাইবা তেওঁলোকে বিতৰ্কত অংশগ্ৰহণ কৰিব পাৰে তাৰপিছত আহা আমাৰ পাৱাৰ এণ্ড ফাংচন অফ দ্য ফেডাৰেল এছেম্বলি অৰ্থাৎ আইনসভাৰ যি ক্ষমতা আৰু কাৰ্যাৱলী এই সম্পৰ্কে ইয়াত কোৱা হৈছে যে দি ফেডাৰেল এছেম্বলি এনজয় দ্য সুপ্ৰিম ফেডাৰেল অথৰিটি ছাবজেক্ট টু দ্য ৰাইট অফ দ্য পিপুল এণ্ড অফ দ্য কেণ্টনছ The two houses enjoy exactly co-equal power. It enjoy legislative, executive and judicial power. ইয়াতে মই এই কথাখিনি কৈছোঁ যে legislative power, executive power, judicial power. যে ছুইজাৰলেণ্ডৰ আইনসভাই আচলতে সৰ্বোচ্চ যুক্তৰাষ্ট্ৰীয় কৰ্তৃত্ব বা ক্ষমতা উপভোগ কৰে বিশেষকৈ জনসাধাৰণৰ আৰু কেন্টনসমূহৰ অধিকাৰৰ ক্ষেত্ৰত গতিকে আইনসভাৰ দুটা সদনে সমানে আৰু একেই ক্ষমতা উপভোগ কৰে আৰু এই ক্ষমতাসমূহক আমি এই তিনিটা ভাগত ভাগ কৰি আলোচনা কৰিব পাৰোঁ যেনে আইন প্ৰণয়নক কাৰ্যপালন আৰু ন্যায়িক ক্ষমতা যিটো কোৱা হৈছে জুডিচিয়েল লেজিসলেটিভ এক্সিকিউটিভ এণ্ড জুডিচিয়েল পাৱাৰ এতিয়া আমি এইকেইটা পইণ্ট এটা এটাকে আলোচনা কৰিম যেনে আহা যে লেজিসলেটিভ পাৱাৰ যেহেতু আমি ফেডাৰেল এছেম্বলি ছুইজাৰলেণ্ডৰ আইনসভা আৰু আইনসভাৰ মূল কামটোৱেই হ'ল আচলতে আইন প্ৰণয়ন কৰা গতিকে আইন প্ৰণয়ন কৰাৰ ক্ষেত্ৰত ফেডাৰেল এছেম্বলি এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে যুক্তৰাষ্ট্ৰীয় সকলো বিষয়তে আইন প্ৰণয়ন কৰাৰ কৰ্তৃত্ব আইনসভাই উপভোগ কৰে যুক্তৰাষ্ট্ৰীয় কৰ্তৃত্ব বিষয়ত বা যিবিলাক বিষয়ত তেওঁলোকে বিশেষকৈ আইন প্ৰণয়ন কৰিব পাৰে চেণ্ট্ৰেল বিষয় যিবিলাক সেইবিলাক যেনেকুৱা যুক্তৰাষ্ট্ৰীয় কৰ্তৃত্ব বিষয়ত বৈদেশিক ৰাষ্ট্ৰৰ সৈতে চুক্তি সম্পৰ্কীয় বিষয়ত বা কেন্টনসমূহৰ আভ্যন্তৰীণ বিষয়ত হোৱা চুক্তি সম্পৰ্কত যুদ্ধ শান্তি আৰু নিৰপেক্ষতা বিষয়ত বা যুক্তৰাষ্ট্ৰীয় সৈন্যবাহিনী বা যুক্তৰাজ্যিক ৰেলৱে আৰু সংবিধান সংশোধন ইত্যাদি বিষয়ত অকল যুক্তৰাষ্ট্ৰীয় আইনসভাই কি কৰিব পাৰে আইন প্ৰণয়ন কৰিব পাৰে গতিকে আইন প্ৰণয়ন বিষয়ত আইনসভা সৰ্বোচ্চ কৰ্তৃত্বৰ অধিকাৰী হ'লেও কিন্তু এই এটা ইয়াৰ লিমিটেশ্যন আছে যে এই কৰ্তৃত্বটো জনসাধাৰণৰ ৰেফাৰেণ্ডাম যিটোক আমি গণভোট বুলি কৈছোঁ গণভোটৰ জৰিয়তে ই বহু পৰিমাণে নিয়ন্ত্ৰণাধীন
যদিও এই যুক্তৰাষ্ট্ৰীয় সকলোবিলাক বিষয়ৰ ওপৰতে যুক্তৰাষ্ট্ৰীয় আইনসভাই আইন প্ৰণয়ন কৰিব পাৰে, কিন্তু এই আইনবিলাক গ্ৰহণ কৰাৰ ক্ষেত্ৰত ইয়াত জনসাধাৰণৰ এটা কৰ্তৃত্ব আছে আৰু জনসাধাৰণৰ গণভোটৰ জৰিয়তে ই নিয়ন্ত্ৰণাধীন বুলি আমি ক'ব পাৰোঁ। তাৰপিছত আহে এক্সিকিউটিভ পাৱাৰ, যে যুক্তৰাষ্ট্ৰীয় আইনসভাই যুক্তৰাষ্ট্ৰীয় পৰিষদ অৰ্থাৎ মন্ত্ৰীসভা বা ফেডাৰেল যিটো কাউন্সিল বুলি কৈছোঁ আমি, ফেডাৰেল কাউন্সিল আমি আগতে উল্লেখ কৰি আহিছোঁ কাৰ্যপালিকা, আৰু ইয়াৰ ৰাষ্ট্ৰপতি আৰু উপ ৰাষ্ট্ৰপতিক নিৰ্বাচন কৰে। যুক্তৰাষ্ট্ৰীয় পৰিষদৰ সঞ্চালক প্ৰধানকো অৰ্থাৎ চেঞ্চেলৰ বুলি কোৱা হৈছে, চেঞ্চেলৰকো আইনসভাই নিৰ্বাচিত কৰে। ইয়াৰ উপৰি যুক্তৰাষ্ট্ৰীয় ন্যায়পালিকাৰ ন্যায়াধীশসকলকো এই আইনসভাইহে নিৰ্বাচন কৰে। যুদ্ধৰ আশংকাই দেখা দিলে সামৰিক বাহিনীৰ এজন মুখ্য কমাণ্ডাৰ ইন চিফো এওঁলোকে নিৰ্বাচন কৰিব পাৰে। তেনেকৈ যুক্তৰাষ্ট্ৰীয় সেনাবাহিনীক ই নিয়ন্ত্ৰণ কৰে আৰু যুদ্ধ আৰু শান্তিও ঘোষণা কৰিব পাৰে। তেনেকৈ অসামৰিক প্ৰশাসনৰ কাম কাজৰ তদাৰক কৰাৰ উপৰিও যুক্তৰাষ্ট্ৰীয় পৰিষদ আৰু ন্যায়ালয়ৰ কাম কাজৰ প্ৰতিও ই সদায় কি কৰিব লাগে, লক্ষ্য ৰাখিব লাগে। এতিয়া আহা তোমাৰ যিটো আমি জুডিচিয়েল পাৱাৰৰ কথাটো কৈছোঁ, যে যুক্তৰাষ্ট্ৰীয় ন্যায়ালয় গঢ়ি তোলা অৰ্থাৎ ন্যায়িক যিটো ক্ষমতা, গতিকে যুক্তৰাষ্ট্ৰীয় ন্যায়ালয় গঢ়ি তোলা আৰু নিয়ন্ত্ৰণ কৰাও আইনসভাৰ এটা মুখ্য ন্যায়িক ক্ষমতা। ন্যায়পালিকাৰ সিদ্ধান্তৰ বিষয়ত পুনৰ আবেদনৰ শুনানি আইনসভাই কি কৰিব পাৰে, গ্ৰহণ কৰিব পাৰে। যুক্তৰাষ্ট্ৰীয় আইন ভংগকাৰী যুক্তৰাষ্ট্ৰীয় ন্যায়ালয়ে প্ৰদান কৰা শাস্তিৰ পৰিমাণ কমাই দিব নাইবা ক্ষমা কৰি দিয়াৰ অধিকাৰো আইনসভাক অৰ্পণ কৰা হৈছিল। গতিকে আৰু আকৌ সংবিধানৰ চূড়ান্ত ব্যাখ্যাকাৰী হ'ল আইনসভা। গতিকে জুডিচিয়েল পাৱাৰৰ ক্ষেত্ৰত আমি এইখিনি কথা শ্বৰ্ট পৰিসৰত ক'ব পাৰোঁ। তেনেকৈ আৰু এটা ক্ষমতাৰ কথা মই কৈছোঁ, যিটো এতিয়া উল্লেখ কৰা নহ'ল, এইটো হ'ল কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট পাৱাৰ। যে সংবিধান সংশোধনী প্ৰস্তাৱ উত্থাপন আৰু ইয়াৰ খচৰা প্ৰস্তুত কৰাৰ কৰ্তৃত্ব সদায় যুক্তৰাষ্ট্ৰীয় আইনসভাক দিয়া হৈছে। অৰ্থাৎ সংবিধান সংশোধন কৰিবলৈ হ'লে প্ৰস্তাৱটো উত্থাপন কৰা বা সেই প্ৰস্তাৱৰ খচৰাটো প্ৰস্তুত কৰাৰ অধিকাৰ আইনসভাৰ আছে। কিন্তু এই ক্ষেত্ৰত আইনসভাৰ বাধ্যতামূলক তোমাৰ সাংবিধানিক মানে ৰেফাৰেণ্ডামৰ জৰিয়তে অৰ্থাৎ গণভোটৰ জৰিয়তে ই জনসাধাৰণৰ দ্বাৰা বহু পৰিমাণে নিয়ন্ত্ৰিত বুলিও আমি ক'ব পাৰোঁ। তাৰপিছত আমি লাষ্টত কৈছোঁ কণ্ট্ৰল অভাৰ দ্য ফেডাৰেল কাউন্সিল। ইয়াতে কোৱা হৈছে যে দি কনষ্টিটিউশ্যনেল সুপ্ৰিমেচি অফ দ্য ফেডাৰেল এছেম্বলি গিভছ ইট কণ্ট্ৰল অভাৰ দ্য ফেডাৰেল কাউন্সিল এণ্ড ফেডাৰেল এডমিনিষ্ট্ৰেশ্যন। The Federal Council is created by the federal legislature and is responsible to it for all its activities. It has to submit an annual report of its activities to the Assembly. ইয়াত কি কোৱা হৈছে যে যুক্তৰাষ্ট্ৰীয় পৰিষদ অৰ্থাৎ যিটো আমি কাউন্সিল বুলি কৈছিলোঁ মন্ত্ৰীসভা, নিযুক্তি দিয়ে আইনসভাই। সেয়েহে যুক্তৰাষ্ট্ৰীয় পৰিষদ আইনসভাৰ ওচৰত দায়িত্বশীল। যুক্তৰাষ্ট্ৰীয় পৰিষদে তেওঁলোকৰ কাম কাজৰ এখন বছৰেকীয়া প্ৰতিবেদন তেওঁলোকে আইনসভাৰ ওচৰত দাখিল কৰিব লাগে। তাৰোপৰি বিভিন্ন বিষয়ত আইনসভাই পৰিষদক বিভিন্ন নিৰ্দেশ দিব পাৰে। সংবিধানগতভাৱে যুক্তৰাষ্ট্ৰীয় পৰিষদ হ'ল যুক্তৰাষ্ট্ৰীয় আইনসভাৰ সেৱক। নিৰ্দিষ্ট কাৰ্যকাল উকলি নোযোৱালৈকে পৰিষদ ভংগ কৰি দিব নোৱাৰিলেও পৰিষদে সদায় আইনসভাৰ সেৱক হিচাপে কাম কৰে। ই কেতিয়াও আইনসভাক গুৰুত্ব নিদিয়াকৈ থাকিব নোৱাৰে। গতিকে আমি এই কথাখিনিৰ পৰা বুজিলোঁ যে আইনসভাৰ ছুইজাৰলেণ্ডৰ সংবিধানে আইনসভাক এটা গুৰুত্বপূৰ্ণ অংগ হিচাপে গঢ়ি তুলিছে আৰু আইন প্ৰণয়নৰ পৰা প্ৰশাসনক নিয়ন্ত্ৰণ কৰাৰ পৰা বহুখিনি ক্ষমতা আইনসভাক অৰ্পণ কৰিছে। তাৰপিছত কিন্তু প্ৰেক্টিকেলি কথাটো যিটো বৰ্তমানৰ যিটো টেণ্ডেঞ্চি, এই টেণ্ডেঞ্চিৰ যিটো প্ৰভাৱ গোটেই পৃথিৱীৰ ৰাষ্ট্ৰবিলাকত তোমাৰ কাৰ্যপালিকাৰ ক্ষমতা বৃদ্ধিৰ যিটো প্ৰৱণতা, এই প্ৰৱণতাটোৰ প্ৰভাৱ ছুইজাৰলেণ্ডতো পৰিছে আৰু ছুইজাৰলেণ্ডো এই প্ৰৱণতাৰ পৰা মুক্ত নহয়। আৰু সেইকাৰণে মই এই কথাখিনি
উল্লেখ কৰিছো thus constitutionally the executive is an agent of the legislature but the position today has changed to a great extent constitutionally a servant of the legislature the federal council exercises in practice as much authority as does the English and more than do some French cabinet. It is a guide as well as an instrument. This change in the balance of relationship is in conformity with the universal tendency of decline of legislature prevailing all over the world. এই কথাখিনিৰে মই এইটো ক'ব বিচাৰিছোঁ যে যদিও তোমাৰ সাংবিধানিকভাৱে কাৰ্যপালিকা হ'ল আইনসভাৰ এজেণ্টৰ দৰে কিন্তু বৰ্তমান সময়ৰ পৰিৱৰ্তনৰ লগে লগে এই ক্ষেত্ৰত বিশেষ পৰিৱৰ্তন লক্ষ্য কৰিবলগীয়া সাংবিধানিকভাৱে আইনসভাৰ সেৱক কাৰ্যপালিকা বা যুক্তৰাষ্ট্ৰীয় পৰিষদে বাস্তৱিকতে বেছি ক্ষমতা বা কৰ্তৃত্ব উপভোগ কৰে আনকি ইংলেণ্ড আৰু ফ্ৰান্সৰ কেবিনেট বা কাৰ্যপালিকাতকৈও বেছি সম্পৰ্কৰ ভাৰসাম্য ৰক্ষা কৰাৰ বাবে এইটো এটা সাৰ্বজনীন প্ৰৱণতা বুলি গণ্য কৰা হয় সেইবাবে আইনসভাৰ ক্ষমতা ব্যৱহাৰিক ক্ষেত্ৰত কমি যোৱা দেখা যায় যদিও আইনসভাৰ ক্ষমতা ব্যৱহাৰিক ক্ষেত্ৰত যথেষ্ট কমি যোৱা দেখা যায় আৰু গোটেই বিশ্বতে এই প্ৰৱণতাটো লক্ষ্য কৰিবলগীয়া গতিকে পৃথিৱীৰ ৰাষ্ট্ৰসমূহত যেনেকৈ আইনসভাৰ ওপৰত আজি কাৰ্যপালিকাৰ কৰ্তৃত্বটো লাহে লাহে বৃদ্ধি পাইছে ঠিক তেনেদৰে তোমাৰ ছুইজাৰলেণ্ডতো যদিও সাংবিধানিকভাৱে আইনসভাক যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে গঢ়ি তোলা হৈছে কিন্তু তাৰ কাৰ্যপালিকাৰ যিটো ক্ষমতা এই ক্ষমতাটো যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে আৰু আনকি ওলোটাই তেওঁলোকে বহু পৰিমাণে তোমাৰ আইনসভাক নিয়ন্ত্ৰণ কৰিব পাৰে গতিকে এইখিনি হ'ল বাস্তৱিকতা গতিকে ছাত্ৰ ছাত্ৰীসকল মই এইখিনিতে ক্লাছটো সামৰিছোঁ গতিকে তোমালোকে অলপ মনোযোগ দি ক্লাছটো শুনিবা আৰু বুজাৰ চেষ্টা কৰিবা তোমালোকলৈ পুনৰ তোমালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই ক্লাছটো সামৰিছোঁ